মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এক্সপেৰিমেন্ট নাম্বাৰ 3 ম্যাথছৰ এক্সপেৰিমেন্ট নাম্বাৰ 3 কি কৈছে একে ৰেখিয়া নোহোৱা তিনিটা বিন্দুৰ মাজেৰে এটা বৃত্ত অঙ্কন কৰিব লাগে এটো মই তোমালোকক কৰাই দেখাই দিছো ফাৰ্স্ট তোমালোকে ললা কি ট্ৰেসিং পেপাৰ এনেকা আয়তকাৰ মডেল তোমালোকে ভাঁজ দি ললা ভাঁজ দি লোৱাৰ পিছত কৰিবা কি কেচিৰ সহায়ত তোমালোকে কাটি লবা লোৱাৰ পিছত তিনটা বিন্দু দিবা তোমালোকে ইয়াত এটা বিন্দু দিলা ইয়াত এটা বিন্দু দিলা তোমালোকে যতে ইচ্ছা ততে দিবা আৰু ইয়াত এটা মই বিন্দু দিলো তিনটা বিন্দু এইটো বিন্দু নাম দিলো মই A এইটো বিন্দু নাম দিলো B আৰু এইটো বিন্দু নাম দিলো মই C হয়নে এনেকুৱা তোমালোকে নাম বিলাক দিয়াৰ পিছত এবাৰ আমালোক কৰিব লাগিব কি এনেকে তোমালোকে ভাঁজ কৰিবা যাতে এই চাইছে তোমালোকৰ B বিন্দুটো হুবহু A বিন্দুৰ ওপৰত পৰি যায় এনেকে তোমালোকে ভাঁজ কৰিবা লক্ষ্য কৰিছা এই B বিন্দুটো এৰ ওপৰত একদম হুবহু মিলি গৈছে এনেকে মিলি গৈছে মিলি গল নহয় থাক এতিয়া আকৌ তোমালোকে ঠিক তেনেদৰে ইফালে ভাঁজ কৰিবা যাতে A বিন্দুটো C বিন্দুৰ ওপৰত পৰি যায় হুবহু মিলি যায় আৰু তোমালোকে খেলিমেলি নকৰিলে এক্সপেৰিমেন্টটো স্পষ্ট হ'ব অলপ খেলিমেলি কৰিবা হিমান সঠিক নহব এনেকে তোমালোকে ভাঁজ কৰিলা আকৌ এবাৰ দেখাই দিছো তোমালোকক এই A বিন্দুটো C বিন্দুৰ ওপৰত হুবহু মিলি গৈছে চাইছা ৰবা এইটো চাইছা মিলি গৈছে এই যে A বিন্দু C বিন্দু মিলি গল এবাৰ আমাৰ কৰিবলগীয়া কি আছে ফাৰ্স্ট আমি AB সংযোগ কৰি এডাল ৰেখা অঙ্কন কৰিম স্কেল এপাতৰ সহায়ত AB সংযোগ কৰি এডাল ৰেখা অঙ্কন কৰিলা হৈ গল ঠিক তেনেকে AC সংযোগ কৰি আন এডাল ৰেখা অঙ্কন কৰিলা হৈ গল ফাৰ্স্ট কৰিলা এই দুই ভাঁজ চাইছা এইটো ভাঁজ আৰু এইটো ভাঁজে এটা বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোক তোমালোকে O বিন্দু বুলি লিখি দিলা এবাৰ O বিন্দু লিখাৰ পিছত তোমালোকে OA সংযোগ কৰি দিলা OA সংযোগ কৰি দিলা দিয়া হল এতিয়া তোমালোকে কম্পাছৰ সহায়ত O এৰ সমান ব্যাসাৰ্ধ লৈ এটা বৃত্ত অঙ্কন কৰিবা এনেদৰে তোমালোকে বৃত্ত অঙ্কন কৰিলা চাইছা এই বৃত্তটো A B C এই তিনিটা বিন্দুৰ মাজেদি গৈছে হৈ গল এতিয়া তোমালোকৰ প্ৰেক্টিকেল এতিয়া তোমালোকে কৰিবা কি স্কেল এপাতৰ সহায়ত তোমালোকে ভাঁজ বিলাকৰ মাজেদি ডট লাইন দিবা ডটেড লাইন দিবা বেছি স্পষ্ট বনাবৰ কাৰণে ডটেড লাইন দিলা এৰো মাৰ্ক দিবা এইটো দি তোমালোকে বেলেগ কালাৰ দি কলা আৰু ৰঙা হলে হ'ব তোমালোকক ব্লেক পেন কিনিবলগীয়া নহয় যদি তোমালোকৰ স্কেচ পেন থাকে হেতৰ বেছি ভাল হ'ব স্কেচ পেন এডি কৰিবলৈ চেষ্টা কৰিবা এটা হল দুটা হৈ গল ফাইন ইয়া হৈ গল তোমালোকৰ প্ৰেক্টিকেল এতিয়া তোমালোকক কৰিব লাগিব কি তোমালোকৰ ধৰি লোৱা এখন তোমালোকৰ নোট কপি তোমালোকৰ বাওঁফালে এনেকৈ চিপকাই দিবা আৰু লিখিলা চিত্ৰ লিখি তোমালোকে কলন দিবা কলন দিয়াৰ পিছত লিখিবা একে ৰেখিয়া নোহোৱা তিনিটা বিন্দুৰ মাজেৰে বৃত্ত চিত্ৰ হৈ গল তোমালোকে এতিয়া টকা বহিত এনেকৈ ভালকৈ লগাই দিলা
আৰু ক্যালকুলেশনবিলাক লিখাবিলাক তাৰ মানে হুবহু এনেকা লিখিবা ইয়াত লিখা আছে যেনে ৰঙা সেউজীয়া আদি এনেকৈ লিখা আছে নহয় তোমালোকে যি দুটা ৰং লবা সেই দুটা লিখিবা হয়নে তোমালোকে ধৰি লোৱা ৰঙা স্কেচ পেন ললা সেউজীয়া স্কেচ পেন ললা ব্ৰেকেটৰ ভিতৰত হেতু লিখিয়া যেনে আদি এনেকৈ লিখাৰ দৰকাৰ নাই আৰু ইয়াত তোমালোকৰ 3 নম্বৰ পইণ্টত তোমালোকে লক্ষ্য কৰিবা যে ইয়াত কলা চিয়াহী ব্যৱহাৰ কৰিম হয়নে এই কথাটো আছে তোমালোকে এইবিলাক লিখিব নালাগে এইটো লিখাৰ দৰকাৰ নাই আৰু বাকি তোমালোকে সেম লিখিবা তাৰপিছত ইয়াত লিখা আছে কি তোমালোকৰ টকা এই টকাত যিখিনি আছে লিখা একেবাৰে লিখাৰ দৰকাৰ নাই তাৰপিছত তোমালোকে নিৰীক্ষণ আৰু সামৰণি এটো সেম টু সেম লিখিবা সেম টু সেম লিখাৰ পিছত তোমালোকে কৰিবা কি শেষ সেম টু সেম লিখিলা কেচা খতম কিন্তু ইয়াত সাৱধানতাৰ বিষয়ে তোমালোকক একো কোৱা নাই দুই এটা সাৱধানতাৰ বিষয়ে লিখিবা ফৰ এক্সাম্পল লিখিবা সাৱধানতা 1 যে আমি যেতিয়া ভাঁজ কৰিম তেতিয়া বিন্দু কেইটা যাতে ধৰা a আৰু b বিন্দু যাতে হুবহু মিলি যায় ঠিক তেনেকৈ a আৰু c বিন্দু যাতে হুবহু মিলি যায় আৰু যেতিয়া এই মিলন এই ভাঁজ দুটা যত মিলিছে সেই বিন্দুটো যে হ'ব কেন্দ্ৰ সেই কেন্দ্ৰটো যাতে স্পষ্টকৈ ধুনিয়াকৈ আমি দিব পাৰো এই দুটা সাৱধানতা তোমালোকে লিখিবা আচ্ছা তাৰপিছত হৈ গল আৰু ইয়াৰ প্ৰমাণটো মই তোমালোকক বুজাই দিছো এটো প্ৰেক্টিকেলত দেখিব নালাগে মই এনে তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছো ফাৰ্স্ট এনেকা আছিল নহয় যাতে তোমালোকৰ সুবিধা হয় A C B না এটো O বিন্দু এটো সংযোগ কৰিছা এটো সংযোগ কৰিছলা আৰু এইটো আছিল তোমালোকৰ ভাঁজ এইটো আছিল তোমালোকৰ ভাঁজ মানে এইটো তোমালোকে কৰিবা কি সংযোগ কৰি দিলা প্ৰমাণ কৰিবৰ কাৰণে ইয়াত তোমালোকে এই কটাকটি কৰা বিন্দু এই ভাঁজটো যত ৰেখাডালক যে কটাকটি কৰিছে এইটোক তোমালোকে x দিলা এইটোক y দিলা এতিয়া তোমালোকে প্ৰমাণ কৰিব পাৰিবা এইটো ত্ৰিভুজৰ সৰ্বাংগ সম কিয়নো এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এটা পইণ্ট পালা তোমালোকে তাৰ পিছত তোমালোকে পালা কি যে এইটো বাহু দুৰে সাধাৰণ বাহু আৰু এইটো বাহু তোমালোকৰ সমান কিয় সমান কাৰণ ইয়াত সমদ্বিখণ্ডিত কৰা হৈছে ফাইন তাৰ মানে কি হল আমাৰ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বাংগ সম যদি সৰ্বাংগ সম হয় তেন্তে এইটো বাহুৰ সৰ্বাংগ সম হ'ব অৰ্থাৎ তোমালোকে লিখিব পাৰিবা OA = OB ঠিক তেনেকৈ তোমালোকে প্ৰমাণ কৰিব পাৰিবা এইটো বাহু সমান এইটো বাহু তাৰ মানে OC মানে তেনেহলে কি হল তাৰ মানে OA OB OC কি হল একে বৃত্তৰ ব্যাসাৰ্ধ হৈ গল প্ৰমাণটো মই তোমালোকক বুজাই দিলো লিখাৰ দৰকাৰ নাই কিন্তু এইখিনি তোমালোকে লিখিবা লিখাৰ পিছত তোমালোকৰ প্ৰেক্টিকেল শেষ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ